গড়চুক আৰক্ষী আৰু এছঅ'জিৰ বৰাগাঁৱত অভিযানত জব্দ 6খন সোণৰ নাও। লখিমপুৰৰ পৰা সৰবৰাহকাৰী বাবুল হুছেইনক গ্ৰেপ্তাৰ। সৰবৰাহকাৰীজনৰ তথ্যৰ ভিত্তিত উত্তৰ গুৱাহাটীত অভিযান চলাই জব্দ কৰে আন এজন সৰবৰাহকাৰী মনোজ দাসক। মনোজ দাসৰ পৰাও জব্দ কৰে এখন সোণৰ নাও। জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে। বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ কথা আছিল সোণখিনি। আমি দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। গড়চুক আৰক্ষী আৰু এছঅ'জিৰ বৰাগাঁৱত অভিযানত জব্দ 6খন সোণৰ নাও। লখিমপুৰৰ পৰা সৰবৰাহকাৰী বাবুল হুছেইনক গ্ৰেপ্তাৰ। সৰবৰাহকাৰীজনৰ তথ্যৰ ভিত্তিত উত্তৰ গুৱাহাটীত অভিযান চলাই জব্দ কৰে আন এজন সৰবৰাহকাৰী মনোজ দাসক। আৰু মনোজ দাসৰ পৰাও জব্দ কৰে এখন সোণৰ নাও। জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে আৰু বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ কথা আছিল সোণখিনি। গড়চুক আৰক্ষী আৰু এছঅ'জিৰ বৰাগাঁৱত অভিযানত জব্দ 6খন সোণৰ নাও। লখিমপুৰৰ পৰা সৰবৰাহকাৰী বাবুল হুছেইনক গ্ৰেপ্তাৰ। সৰবৰাহকাৰীজনৰ তথ্যৰ ভিত্তিত উত্তৰ গুৱাহাটীত অভিযান চলাই জব্দ কৰে আন এজন সৰবৰাহকাৰী মনোজ দাসক। মনোজ দাসৰ পৰাও জব্দ কৰে এখন সোণৰ নাও। জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে। বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ কথা আছিল সোণখিনি। আমি দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। গড়চুক আৰক্ষী আৰু এছঅ'জিৰ বৰাগাঁৱত অভিযানত জব্দ 6খন সোণৰ নাও। লখিমপুৰৰ পৰা সৰবৰাহকাৰী বাবুল হুছেইনক গ্ৰেপ্তাৰ। সৰবৰাহকাৰীজনৰ তথ্যৰ ভিত্তিত উত্তৰ গুৱাহাটীত অভিযান চলাই জব্দ কৰে আন এজন সৰবৰাহকাৰী মনোজ দাসক। আৰু মনোজ দাসৰ পৰাও জব্দ কৰে এখন সোণৰ নাও। জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে আৰু বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ কথা আছিল সোণখিনি।